তোমালোকক সকলোকে স্বাগতম জনাও ES আসাম পেপাৰ চেনেললৈ। আজিৰ এই ভিডিঅ'টোলৈ মই অসম চৰকাৰৰ আগন্তুক ADRE 3.0 আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2026ৰ নিযুক্তিৰ সম্পূৰ্ণ খবৰ লৈ আহিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এইটো এটা সুন্দৰ সুযোগ। আহক অফিচিয়েল জাননীৰ ভিত্তিত খালী পদ, শিক্ষাগত অৰ্হতা আৰু চিলেবাছৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ADRE 2026ত তোমালোকে যেটো এক্সাম দিবা বা যোনসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকে এইটো তোমালোকে চোৱা ভিডিঅ'টো। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট চমুকৈ ADRE 3.0 2026 মেগা ৰিক্ৰুটমেণ্ট 12,600 প্লাছ ভেকেন্সি গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্ট। তো এইটো আছিল ADREৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট। তো তোমালোকে প্ৰথমত ভেকেন্সি ডিটেইলছটো চোৱা। তো প্ৰথমত আমি খালী পদৰ বিষয়ে চাওঁ। তো এইবাৰ অসম চৰকাৰে প্ৰায় 12,600ৰো অধিক পদৰ বাবে বিজ্ঞাপন মুকলি কৰাৰ সম্ভাৱনা আছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ। তো গ্ৰেড 3ৰ কিমানটা পদ মুকলি কৰাৰ সম্ভাৱনা আছে এইটো চোৱা যে গ্ৰেড 3 তৃতীয় বৰ্গ যেনে প্ৰায় 7,600টা পদ ক্লাৰিকেল আৰু কম্পিউটাৰ অপাৰেটৰ আদিৰ বিষয়ে পদ মুকলি কৰাৰ সম্ভাৱনা আছে। আৰু চতুৰ্থ বৰ্গৰ যেনে গ্ৰেড 4ৰ যে প্ৰায় 5,000টা পদ পিয়ন, চকীদাৰ, ওয়ারম্যান আদিৰ বিষয়ত 5,000টা পদ মুকলি কৰাৰ সম্ভাৱনা আছে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4। তো গ্ৰেড 3 আৰু গ্ৰেড 4 এপ্লাই কৰিবলৈ হলে তোমালোকৰ শিক্ষাগত অৰ্হতা কিমান লাগিব এইটো চোৱা। গ্ৰেজুৱেশ্যন কোৱালিফিকেশ্যন, তো এডুকেশ্যনৰ কোৱালিফিকেশ্যনটো চোৱা যে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় লয় যে কোনটো পদত আবেদন কৰিব পাৰিবা। তো গ্ৰেড 4ৰ কোনসকলে আবেদন কৰিব পাৰিব যিসকলে ইতিমধ্যে অষ্টম শ্ৰেণী ক্লাছ 8 পাছ বা মেট্ৰিক পাছ কৰিছে বা মেট্ৰিক পাছৰ লগতে যিসকলে মেট্ৰিক পাছৰ লগতে ITI কমপ্লিট কৰিছে তেওঁলোকে গ্ৰেড 4ৰ আবেদন কৰিব পাৰিব। তো মন কৰিব যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে স্নাতক গ্ৰেজুৱেশ্যন সম্পন্ন কৰিছে তেওঁলোকে গ্ৰেড 4ত আবেদন কৰিব নোৱাৰিব। তো গ্ৰেড 4ত কোনসকলে পাৰিব যে ক্লাছ 8 ক্লাছ 10 আৰু ক্লাছ 10ৰ লগতে যিসকলে ITI কমপ্লিট কৰিছে তেওঁলোকে গ্ৰেড 4ৰ আবেদন কৰিব পাৰিব। তো যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তো গ্ৰেজুৱেশ্যন কমপ্লিট কৰা ছাত্ৰই এইটো কি গ্ৰেড 4 আবেদন কৰিব নোৱাৰিব। তো এইটো আছিল। তাৰপিছত আহা যে গ্ৰেড 3ৰ কোনসকলে আবেদন কৰিব পাৰিব। তো গ্ৰেড 3 আবেদন কৰিবলৈ হ'লে শিক্ষাগত অৰ্হতা কিমান লাগে এইটো চোৱা। তো গ্ৰেড 3ৰ বাবে উচ্চতৰ মাধ্যমিক HS 12 পাছ লাগিব, স্নাতক ডিগ্ৰী যেনে BA ডিগ্ৰী যিসকলে ইতিমধ্যে BA, BCom বা BSc পাছ কৰিছে তেওঁলোকে ইয়াৰ বাবে যোগ্য। তো গ্ৰেড 3 এই এপ্লাই কৰিবলৈ হ'লে ADRE তেওঁলোকৰ কি HS পাছ কৰিব লাগিব নহলে BA ডিগ্ৰী যেনে BA, BSc, BCom তো এইবিলাক লাগিব। তো ইয়াৰ ওপৰত যেনে কম্পিউটাৰ ডিগ্ৰী আৰু কিছুমান পদৰ বাবে যেনে গ্ৰেড 3 কিছুমান পদৰ বাবে সাধাৰণ ডিগ্ৰীৰ লগতে 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব পাৰে। তো এইটো আছিল কি গ্ৰেড 3ৰ কোনসকলে পাৰিব 12 পাছ কৰা আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰা। তো গ্ৰেড 3 কিছুমান পদৰ বাবে 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। এইটো আছিল। তো এইটো আছিল কি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ শিক্ষাগত অৰ্হতা। এতিয়া তোমালোকৰ যেটো বয়স সীমা এজ লিমিটটো চোৱা যে কিমান বছৰলৈ তোমালোকে এইটো কৰিব পাৰা। বয়সৰ কথা ক'বলৈ গ'লে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বয়স 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। তো 18 বছৰৰ পৰা 40 ভিতৰত হ'ব লাগিব যিসকলে জেনাৰেলত আছে। আৰু চৰকাৰী নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীৰ বাবে বয়স ৰেহাই দিয়া হৈছে ADREৰ। তো OBC বা MOBC 3 বছৰ ৰেহাই দিয়া হৈছে আৰু SC বা ST 5 বছৰ আৰু PWD এইসকলক 10 বছৰলৈকে এইটো ৰেহাই দিয়া হৈছে। তো এইটো আছিল এজ লিমিট। তো ADRE এপ্লাই কৰিবলৈ হ'লে 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু কিছুমান যেনে সংৰক্ষিত শ্ৰেণীৰ বাবে যেনে ৰেহাই দিয়া হৈছে OBC 3 বছৰ বা MOBC ST 5 বছৰ আৰু যিসকলে PWBD দিব্যাংগক তেওঁলোকক 10 বছৰলৈকে ৰেহাই দিয়া হৈছে। এতিয়া যে পৰীক্ষাৰ আৰ্হি আৰু সিলেবাছ। তো যিসকলে ADRE প্ৰস্তুতি চলাই আছে তো তেওঁলোকৰ এক্সাম পেটাৰ্নটো কেনেদৰে হ'ব বা সিলেবাছ কোনখিনি হয় সেইটো চোৱা। তো পৰীক্ষাৰ প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব যে পৰীক্ষাটো অফলাইন যোগেৰে হ'ব। তোমালোকৰ যেটো ADRE 2026ৰ আছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যেটো আছে এইটো কি অফলাইন যোগেদি পৰীক্ষাটো হ'ব। আৰু কি হ'ব OMR চিটত হ'ব মাল্টি চইচ কোৱেশ্চন MCQ থাকিব। তো MCQ থাকিব তোমালোকৰ
আৰু এটা যে তোমালোকৰ যেটো নেগেটিভ মাৰ্কিং থাকিব যে তোমালোকৰ যদি কোনো প্ৰশ্ন যদি ভুল হয় তেতিয়াহলে তোমালোকৰ নেগেটিভ মাৰ্ক থাকিব তাৰ কাৰণে তোমালোকে কি যেটো শুদ্ধ হেতু তোমালোকে লিখিবা তো এটা আছিল কি যে নেগেটিভ মাৰ্কিংৰ থাকিব গতিকে ভুল উত্তৰ দিলে নম্বৰ কটা যাব তো এতিয়া তোমালোকে সিলেবাসটো চোৱা তো সিলেবাসটো কিহৰ ওপৰত হ'ব তোমালোকৰ সিলেবাসটো কি হয় তো বিষয়সমূহ চাও যে সাবজেক্ট বিলাক যে সাধাৰণ জ্ঞান জেনাৰেল নলেজৰ ওপৰত হ'ব অসমৰ ইতিহাস আৰু ভূগোলৰ ওপৰত জেনাৰেল ইংলিশ সাধাৰণ ইংৰাজীৰ ওপৰত হ'ব তোমালোকৰ কোশ্চেন তাৰপিছত গণিত ম্যাথমেটিক্সৰ ওপৰত হ'ব আৰু ৰিজনিং তো এই কেইটাৰ ওপৰত এডিআৰই 2026 ৰ এক্সাম হ'ব এটো আছিল তোমালোকৰ সিলেবাস সিলেবাস কিহৰ ওপৰত হ'ব জেনাৰেল নলেজ জেনাৰেল ইংলিশ মেন্টেল এবিলিটি ম্যাথমেটিক্স আৰু অসমৰ যেটো হিষ্টৰী আৰু জিওগ্ৰাফি ইয়াৰ ওপৰত হ'ব এইটোই আছিল তোমালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2026 ৰ ভ্যাকেন্সিৰ নোটিফিকেশন তো গতিকে তোমালোকে এতিয়াৰ পৰা প্ৰস্তুতি আৰম্ভ কৰি দিয়া আৰু তোমালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যদি প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন পেপাৰ লাগে তেনেহলে কমেন্ট কৰিবা আৰু তোমালোকৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব তো তাৰ ওপৰত এখন মই ভিডিও লৈ আহিম তো আজিৰ ভিডিওটো ইমান আছে ভিডিওটো শেষলৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও জয় অসম।